মাত্ৰ আপোনালোকে 1 লাখ পৰা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে এখন গাড়ী লৈ যাব পাৰিব। এইখন হৈছে ইয়ন 2015 মডেল। এইখনৰ প্ৰাইচ হৈছে মাত্ৰ 1,30,000 টকা। হেল্ল' গাইছ, আজি গোলাঘাটত আহিছিলোঁ লগৰ এজনৰ লগত ছেকেণ্ড হেণ্ড ডিলাৰত একেবাৰে কম বাজেটত গাড়ী এখন চাবলৈ। আৰু ডিলাৰৰ দাদাজনে মোক একেৰাহে চাই আছে মই জেচিপিত ভিডিঅ' বনাওঁ। তেওঁ মোৰ ভিডিঅ' সদায় চাই থাকে, মই হয় নে নহয় সেইটো ধৰিব পৰা নাই। আৰু তেওঁ মোৰ ভিডিঅ' চাই থাকে, তেওঁ ডিলাৰৰ ভিডিঅ' এটা নবনোৱাকৈ মই কেনেকুৱানো ঘৰত যাওঁ। আজি আহিছোঁ গোলাঘাট ঢেকিয়াল মা অট'মোবাইল ছেকেণ্ড হেণ্ড ডিলাৰ। এইফালে আছে আমাৰ ডিলাৰৰ দাদাজন, দাদাৰ লগত এটা কথা পাতিম। দাদা গাড়ী আহিলে ভাল লাগিছে দাদালে আজি অহাৰ বাবে ধন্যবাদ থাকিলে। আজি আমাৰ এইফালে গাড়ী আছে, আপোনালোকে দেখিছে, দাদাই দেখুৱাব সকলোখিনি গাড়ী আমাৰ ইয়াত আপোনালোকে কম প্ৰাইজত পাই যাব। দাদা বেলেনোখনৰ প্ৰাইচ এইখন আপোনালোকে 5,10,000 টকা দি লৈ যাব পাৰিব আৰু ৰিফাইনেন্স কৰোঁ বুলি ভাবিলে এখন হৈ যাব। মাত্ৰ আপোনালোকে 1 লাখ পৰা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে এখন গাড়ী লৈ যাব পাৰিব। সেইবিলাক ইয়ন আছে, মাইক্ৰা আছে, এইখিনি আপোনালোকে মিনিমাম প্ৰাইজত লৈ যাব পাৰিব। দাদাই যিহেতু স্ক্ৰীণত নম্বৰ দি দিব, আপোনালোকে কণ্টেক্ট কৰিব মোক আৰু গাড়ী পাই যাব। আৰু এইফালেও এখন ইয়ন আছে, এখনো আপোনাৰ কণ্ডিশ্যন বহুত গুড কণ্ডিশ্যনতে আছে গাড়ীখন, এখনো ল'ব পাৰিব। মাত্ৰ আপোনালোকে এখন 1,40,000 টকা দিলে লৈ যাব পাৰিব। ইক'ৰ পৰা ধৰি ইয়ন আপোনাক মিনিমাম 1,30,000 টকাৰ পৰা ষ্টাৰ্ট হ'ব। এইখন গাড়ী আপোনাৰ 1,30,000 টকা দি আপোনাৰ এইখন ৰিফাইনেন্স হ'ব নাই দাদা? এইখন ৰিফাইনেন্স নহ'ব, আপোনাৰ এই দুখন কেছতে হ'ব লাগিব। আৰু এইফালে আপোনাৰ ইকো আছে, আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। আমাৰ কালেকশ্যন যিখিনি আছে ভালদৰে দেখুৱাই দিছে দাদাই। এইফালে আছে এখন ইকো ভেন, এইফালে আছে ইয়ন, এইফালেও আছে ইয়ন আৰু এইফালে আছে ৱেগেনাৰ। এইফালে আছে এখন বেলেনোখনৰ প্ৰাইচ কিমান দাদাক এতিয়া সুধিম। দাদা বেলেনোখনৰ প্ৰাইচ এইখন আপোনালোকে 5,10,000 টকা দি লৈ যাব পাৰিব আৰু ৰিফাইনেন্স কৰোঁ বুলি ভাবিলে এখন হৈ যাব। মাত্ৰ আপোনালোকে 1 লাখ পৰা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে এখন গাড়ী লৈ যাব পাৰিব। আৰু গাইছ এইফালে আছে মালটনা গাড়ী এচি গ'ল্ড। কোনোবাই যদি ভাবিছে মই ব্যৱসায় এটা কৰি মালটনা বডি গাড়ী এখন লাগে, ইয়াত পাই যাব একেবাৰে কম প্ৰাইজত। দাদাৰ ফোন নাম্বাৰটো মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকৰ চিভিল ভাল হ'লে লৈ যাওক ছেকেণ্ড হেণ্ড গাড়ী ফাইনেন্স কৰি। আৰু গাইছ লোকেশ্যনটো হৈছে গোলাঘাটৰ পৰা দেৰগাঁও যোৱা যিটো ৰাস্তা তাৰ মাজত আছে ঢেকিয়াল। মা অট'মোবাইলছ বুলি চাইনবোৰ্ড এখন মাৰা আছে, তাৰ তলত ফোন নাম্বাৰো দিয়া আছে। আপোনালোকে কণ্টেক্ট কৰি আপোনাৰ ঘৰত লৈ যাওক ছেকেণ্ড হেণ্ড গাড়ী।